নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু আসাম পুলিচ এবি ইউবি এপি আৰু কমিউনিকেশন বুটমেন ইত্যাদি ধৰণৰ যিখিনি কনিষ্টেবল লেভেলৰ পোষ্ট আছিল ড্ৰাইভাৰ কনিষ্টেবলৰ বাদে ড্ৰাইভাৰৰ যেহেতু আগতে কাট অফ আহিলে এতিয়া তাৰ পিছতে কনিষ্টেবল লেভেলৰ যোৱা কালি 12 মাৰ্চ তাৰিখে কাট অফ সমূহ আহিলে মানে ফিজিকেলৰ অসম পুলিচৰ এটা সিস্টেম আছে তাৰ বিষয়ে গোটেই অসম পুলিচৰ ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়াটোৰ বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম অকমান দীঘলীয়া হ'ব হেকলৈকে চাব যেহেতু আপোনালোকে যদিও ইন্টাৰভিউ দিয়া নাই আগন্তুক দিনত মই কোৱা কথাখিনি আপোনালোকে হয় নহয় অনুধাৱন কৰি চাব আৰু আপোনালোকৰ মতামতসমূহ কমেন্টত দাঙি ধৰিব মই যিকিটা যুক্তি দেখাম মানে আপোনালোকে মানে অলপ আলোচনাহে কৰিব পাৰো আমি যেটো চৰকাৰৰ কোনো কামত হস্তক্ষেপ কৰিব নোৱাৰো এটো আইনৰ বিৰোধী সেইবাবে যিখিনি মনৰ কথা মোৰ আপোনালোকৰ আগত শেয়াৰ কৰিছো যেহেতু মোৰ লগত 10000 মানুহ আছে আপোনালোকে ভিডিঅটো সকলোলৈকে শেয়াৰ কৰি দিব যি সকল ডাঙৰ ডাঙৰ বিষয়ববীয়া আছে তেওঁলোকেও যদি পায় এই কথাখিনি যদি চিন্তা কৰি চাই তেন্তে আগন্তুক দিনত আপোনালোকৰ যদি অসম আৰক্ষী হোৱাৰ সপোন আছে বা মই যেহেতু এইবাৰো পাস কৰি আছিল কিন্তু বৰ্তমান মোৰো নাম অহা নাই যেটো কাট অফ বহুত হাই গৈছে নাম অহা নাই বুলিয়ে নহয় যি সকল নাম আহিছে তেওঁলোকও হয় নহয় কথাখিনি চিন্তা চৰ্চা কৰি চাব আপোনালোকৰ মতামতসমূহ দাঙি ধৰিব প্ৰথম কথা হল এইবাৰ অসম আৰক্ষীৰ ইতিহাসত ফিজিকেলৰ কাট অফ অসম পুলিচৰ যেহেতু ফিজিকেল পাস কৰাৰ পিছতে সকলো এক্সাম দিবলৈ নাপায় এক্সাম দিবলৈ অনলি 5টাকে মাতিব বুলি নটিফিকেশনৰ উল্লেখ থাকে যিমানখিনি নটিফিকেশন আমি দেখি আহিছো এইখিনি ভ্যাকেন্সি 2023 তে আহিছিল 25 পালেগে ভ্যাকেন্সিখিনি বৰ্তমান কমপ্লিট হোৱা নাই তাত এটা কিমানটো সিস্টেমত মাতিছে এটো গম নাপাও আমি 3টাকে মাতিছে নে এক্সাম দিবলৈ 5টাকে মাতি আছে সকলোৱে মাথত ভিডিও বিলাক পাই আছো কমেন্ট বিলাকৰ মতামত বিলাক পাই আছো সকলোৱে কৈছে যে সেকেন্ড লিষ্ট লাগে বা 5টাকে মতা নাই 3টাকে মাতিছে ডাউট হৈছে এইখিনি ওপৰত কোনো ধৰণৰ মতামত মই দাঙি নধৰো তেওঁলোকৰ কি হিচাপত মাতিছে আৰু বিশেষকৈ কাট অফটো হাই যোৱাৰ কাৰণে আপোনালোকে হয়তো ভাবিছে জাগে 3টাকে মাতিছে কিন্তু ক'ব নোৱাৰি এতিয়া বহুত ল'ৰা ছোৱালী যেটো প্ৰেক্টিস কৰি থাকে ফিজিকেলৰ কাৰণে বহুত কম্পিটিশন হৈ গল ফিজিকেলত বহুত ভাল ভাল দৌৰা ল'ৰা ছোৱালী আছে জাপ মৰা ল'ৰা ছোৱালী আছে সেই কাৰণে হয়তো 5টাকে মাতিছে যদিও ইমানটো কাট অফ যাব পাৰে এতিয়া যেটো আমি ক'ব নোৱাৰো তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ হিচাপ দিয়া নাই এতিয়া মই আৰু এসসি এসটি কথাটো আছে বা ৰিজাৰ্ভেশন এইখিনি কথাটো আমি মাতি লাভ নাই চৰকাৰে এইখিনি সংৰক্ষণ দিছে তেওঁলোকক কমতে চান্স পাব যদি কিছুমান এনডিএফবি কেডাৰক আদি কৰি বা এসটি হিলছৰ যদি চাই বহুত কম কাট অফ 24 21 পোৱা লটো পাস কৰিছে বৰ্তমান আমি 50 পায়ো ফেল কৰি আছো বা 52 প্লাস পায়ো আপোনালোকে ফেল কৰি বা 53 পায়ো কিছুমান ডিস্ট্ৰিক্টত আনৰিজাৰ্ভ ওবিসি লৰা ফেল কৰিছে কিয়নো এইখিনি বাদ দিও এইখিনি আমি সমাধান কৰিব নোৱাৰো এইখিনি চৰকাৰৰ সিদ্ধান্ত চৰকাৰৰ বিপক্ষে আমি মাতিব নোৱাৰো চৰকাৰৰ সপক্ষে থাকিব লাগিব কিন্তু ঠিকই আছে আপোনালোকৰ মানে ৰিজাৰ্ভেশন কেটেগৰীটো মোৰ ফালৰ পৰা সকলো ক্ষেত্ৰতে ঠিকই আছে এইটো কোনো ধৰণৰ মই ভুল কোৱা নাই বা সকলোখিনি আমি বেয়া পোৱা নাই ঠিকই আছে কিন্তু আমি যদি চাও সেন্ট্ৰেল লেভেলৰ যিমান বিলাক ডিফেন্সৰ চাকৰি আছে তাত ফিজিকেলৰ কথাটো যদি চাও ফিজিকেলটো অনলি কোৱালিফায়াৰ নেচাৰ থাকে এতিয়া এসএসসি জিডিত যদি চাই লৰা হলে 5 কিলোমিটাৰ দৌৰিব লাগে তাত কোনো ধৰণৰ নাম্বাৰ নাথাকে 24 মিনিটত সোমাব লাগে আৰু ছোৱালী হলে 1600 মিটাৰ দৌৰিব লাগে 8 মিনিট 30 সেকেন্ডত সোমাব লাগে কিন্তু পুলিচত বা লং জাম্প ঠিকই আছে দৌৰটো ঠিকই আছে যাৰ কাৰণে যেটো আপোনালোকৰ দৌৰ ৰাখিছে 32 মিটাৰ 14 মিনিটত সোমাব লাগে বা লং জাম্প আপুনি কোৱালিফাই হ'বলৈ যিমানটো মাৰিব লাগে ল'ৰা ছোৱালী 16 মিটাৰ দৌৰিবলৈ এইখিনি সব প্ৰসেস ঠিকই পাইছো মোৰ কথাটো হল যদি সেন্ট্ৰেলৰ যিমান বিলাক চাকৰি আছে বিএসএফ সিআইএসএফ আদি ডিফেন্সৰ চাকৰি বিলাকত যেটো ফিজিকেল পাতে সেই ফিজিকেলটো যি সকলে কোৱালিফাই কৰিব পাৰে তেওঁলোক সকলোৱে চাকৰিটোৰ কাৰণে যোগ্য হয় আৰু এক্সাম দিবলৈ পায় বা প্ৰথমতে এক্সামটো হইলে এক্সামত কোৱালিফাই হোৱা গুটেখিনিয়ে ফিজিকেলত কোৱালিফায়াৰ নেচাৰতহে অনলি ৰাখে অসম পুলিচত কি এতিয়া বিএসএফ সিআইএসএফত আপোনাৰ যিকেইটা 5 কিলোমিটাৰ যেনে তেনেও যদি 24 মিনিটৰ সময় তেওঁলোকৰ চাকৰি পায় আৰু চাকৰি কৰি আছে সেইমতে চলি আছে আৰু তেওঁলোকৰ ফিজিকেল বৰ্তমান ট্ৰেইনিংত গৈ ভাল বনেগে চলি থাকে কিন্তু অসম পুলিচত কিয় অসম আৰক্ষীত কিয়নো আকৌ ফিজিকেলৰ এটা কাট অফ আহিব লাগে মোৰ মূল কথাটো হল অসম পুলিচতো তেনেকৈ যদি চিন্তা চৰ্চা কৰি চাই যেহেতু বহুত সময় লোকচান হৈ যায় আমি বছৰ ধৰি প্ৰেক্টিস কৰি থাকো 1 পইণ্ট বা 2 পইণ্টৰ কাৰণে নাম নাহে বা 1 নম্বৰৰ কাৰণে নাহে ফিজিকেলত আৰু ফিজিকেলটো কোৱালিফাই নেচাৰ হ'ব লাগে 32 মিটাৰ 14 মিনিটৰ সকলো যিমানখিনি সোমাই সকলোখিনিকে এক্সামটো দিয়াৰ সুবিধা দিব লাগে হয় নহয় আপোনালোকে কমেন্ট কৰি চাওক আৰু লং জাম্পটো এটা কোৱালিফাই হিচাপত ৰাখিব লাগে আপোনাৰ লং জাম্পটো 10 ফুট বা 12 ফুট বা 14 ফুটে দিয়ক জাস্ট যি সকলে কোৱালিফাই কৰিব পাৰে তেওঁলোকক সকলোকে এক্সামটো দিয়াৰ সুবিধা দিব লাগে মানে ফিজিকেলত ল'ৰা ছোৱালী যিমানখিনি কোৱালিফাই হয় তেওঁলোক সকলোকে এক্সামটো দিয়াৰ সুবিধা অকমান যদি দিলেহেতেন বহুত সন্তোষ পালহেন বহুত চেষ্টা মানে বহুত শান্তি পালহেন মনত আপোনালোকৰ হয় নহয় কমেন্ট কৰি জনাব আৰু কি হয়
প্ৰকৃততে যদি স্মাৰ্ট আৰক্ষী মানে বনাবলৈ বিচাৰে অসমৰ আৰক্ষীসকলক অকল ফিজিকেল চালেই নহ'ব, মেণ্টেলি ফিট, মেডিকেলি ফিট এইখিনিও চাব লাগিব। আৰু লাগিলে আপোনালোকে সকলোকে এক্সাম দিবলৈ দিওঁতে বহুত কেণ্ডিডেট যিহেতু কোৱালিফাই কৰে তেওঁলোকৰ এক্সাম পতাৰ অসুবিধা হ'ব বুলি ভাবে বা এইখিনি কণ্ট্ৰল কৰিব নোৱাৰিব বুলি ভাবে। কিন্তু আমাৰ ADRE এক্সামবিলাক যদি চাই গেট 3 গেট 4 তাত দেখোন 18-19 লাখ 15 লাখ একেদিনাই এক্সাম পাতিব পাৰে। অসম পুলিচৰ কি 50,000 ল'ৰা ছোৱালী একেদিনাই এক্সাম পাতিব নোৱাৰিব নেকি? আপোনালোকৰ হয় নহয় কমেণ্ট কৰকচোন বাৰু। যদি 18-19 লাখ যদি সেৱা আণ্ডাৰতেতো এইটো অসম এক্সামখিনি হয়, তাৰপিছত আৰু আপোনালোকৰ অসম চৰকাৰেতো সেইখিনি এক্সাম পাতে। যদি 18 লাখ 15 লাখ 20 লাখ যদি ল'ৰা ছোৱালী একেলগে এক্সাম পাতিব পাৰে, পুলিচত কিমান পাৰে? খুব বেছি 50,000 60,000 ল'ৰা ছোৱালীহে পাছ কৰে অল অসমত। সিমান নহ'বও পাৰে, মই এনেই বেছিকৈ ধৰিছোঁ বাৰু 50,000-60,000। সিমানখিনি কি এক্সাম পাতিব নোৱাৰিব নেকি এটা দিনত? একো ডাঙৰ কথা নহয়, এইটো পাতিবতো পাৰে। সেইকাৰণে মোৰ এটাই অনুৰোধ অসম চৰকাৰৰ লগতে অসম পুলিচলৈ, ফিজিকেল যিমানখিনি পাছ কৰে, যিমান সংখ্যকে পাছ কৰে, সকলোখিনিকে যদি এক্সামটো দিয়াৰ সুবিধা এটা যদি দিয়ে বহুতখিনি মনত মানে শান্তি পালোহেঁতেন। এতিয়া যোৱাকালিতো ৰিজাল্টটো আহিলে, যিসকলে পাছ কৰি আছিলে অলপ পইণ্টৰ কাৰণে নাপালে, বহুতে পঢ়া শুনাও কৰি আছিলে ভালকৈ। আমিওতো পঢ়া শুনা কৰি আছিলোঁ ন। ফিজিকেল এক্সামত লাগিলে SC ST ৰাখক, আপোনালোকৰ সংৰক্ষণৰ যিখিনি ব্যৱস্থা আছে, ট্ৰি ট্ৰাইব হওক, হিলছ ট্ৰাইব হওক, সকলোখিনি এক্সামত যাৰ ভাল নম্বৰ আহে এক্সামটো দিবলৈ সুবিধা দি পেলাই আপোনালোকে সংৰক্ষণৰ ব্যৱস্থাখিনি একদম হাতজোৰ কৰি কৰিছোঁ। আগন্তুক দিনত যিখিনি আছে বা এতিয়াতো হৈ যোৱাখিনিতো একো কাম কৰিব নোৱাৰি বা চৰকাৰৰ সিদ্ধান্ত কৰিবলৈ সেইটোও পাৰে, সেইখিনি যদি কৰিলেহেঁতেন বহুতখিনি মানে মনত শান্তি পালেহেঁতেন। যিখিনি কেণ্ডিডেট ইমান বছৰ ধৰি কষ্ট কৰি অলপ পইণ্টৰ কাৰণে ৰখি গ'ল বা যিসকলেতো কোৱালিফাই কৰাসকলে কোনো আজিকালি এনেকুৱা এটা ল'ৰা ছোৱালী নাই, 2-এটা কেণ্ডিডেট আছে 100ৰ ভিতৰত 2-3টা থাকিব পাৰে, একেদিনাই গৈ পাছ কৰে, তেওঁলোকৰ কোনো ধৰণৰ প্ৰচেষ্টা নচলোৱাকৈ তেওঁলোকৰ এটা ষ্টেমিনা আছে, একেটাই গৈ সোমাই দিয়ে যেন তেনে, তেওঁলোকে এইবোৰ ভাবিও নাথাকে। এনেকুৱা কেণ্ডিডেট খুব কম, 100টাৰ ভিতৰত খুব বেছি 2টা বা 5টাহে থাকিব, বাকী 95% কষ্ট কৰিয়ে যায় আছাম পুলিচত দিবলৈ। সেইবাবে ফিজিকেল যিসকলে কোৱালিফাই কৰে, দৌৰ, লং জাম্প, চিন আপ, আপোনালোক কোৱালিফাই নেচাৰ হ'ব লাগে, এক্সাম দিবলৈ সকলোকে দিব লাগে। আপোনালোকে হয় নহয় কমেণ্ট কৰি আপোনালোকক জনাব। এইটো কথা ক্লিয়াৰ হৈ গ'ল। আপোনালোকৰ তাৰ ওপৰত 1 নম্বৰতে মতামতখিনি কমেণ্টত জনাব। তাৰপিছত আহিলে এতিয়া যিহেতু অসম পুলিচৰ কাটকটো দিলে, কাটকটো দি দিছে যে AB কেটেগৰীত ইমানটো গৈছে, ইমানটো কাষ্টত, আৰু UBত ইমানটো গৈছে, APRত ইমানটো গৈছে। APRও বাৰু কাটক কমেই গৈছে, ইমানটো আমি ক'বলগীয়া নাই। কাটফৰ লগতো ক'বলগীয়া আছে, এইটো কোৱালিফাই নেচাৰ হ'ব লাগে সকলোখিনি পোষ্টতে। তাৰপিছত আহিলে এতিয়া যিটো কাটফ দিলে, আমিতো প্ৰতিখন ডিষ্ট্ৰিক্ট ৱাইজত ইমানটো পোষ্ট আছে, ইমানটো পোষ্ট আছে বুলি বৰ্তমানলৈকেতো অফিচিয়েলি আমি কোনো গম পোৱা নাই। আপুনি পাৰ্চনেলি ভিডিঅ' আকাৰে কোনোবাই অনুমানিক কোনোবাই আন্দাজা লগাইহে ভিডিঅ'খিনি দি আছে, কিন্তু অফিচিয়েলিটো ঘোষণা কৰা নাই এইটো ডিষ্ট্ৰিক্টত, আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত ইমানটো আছে, সেইকাৰণে আমি ইমানটো কেণ্ডিডেট মাতিছোঁ। এতিয়া 5টাকে মাতিছে নে 3টাকে মাতিছে কেনেকৈ গম পাব? তেওঁলোকৰ ডিপাৰ্টমেণ্টেহে গম পাব। এইটো পাব্লিছ হ'লে ভাল হয়, কেণ্ডিডেটখিনিও যে 5টাকে মাতিছে নে 3টাকে মাতিছে তেতিয়া গোটেইটো ক্লিয়াৰ হৈ যায়। এটা নটিচ দি দিব লাগে বোলে আমি ইমানটো পোষ্টৰ কাৰণে আমুক ডিষ্ট্ৰিক্টত ইমানখিনি ল'ৰা ছোৱালী কোৱালিফাই কৰিছোঁ, বা এইটো ডিষ্ট্ৰিক্টত ইমানটো পোষ্টৰ কাৰণে আমি ইমানখিনি ল'ৰা ছোৱালী কোৱালিফাই কৰিছোঁ এক্সাম দিবলৈ, তেতিয়া আমাৰ ক্লিয়াৰ হৈ গ'ল যে 5টাকে মাতিছে। এতিয়া আমাৰো ডাউট আছে, সকলোৱে কমেণ্ট কৰি আছে যে 3টাকে 1:3 হৈছে বা 1:2 হৈছে এনেকুৱা কৈ আছে। এইখিনি মই এতিয়ালৈকে তাৰ ওপৰত একো নকওঁ, মুঠতে কোৱালিফাই নেচাৰ হ'ব লাগে ফিজিকেলটো। আপোনালোকে এইটোত পাছ কৰা নাই যদি বা বয়স হোৱা নাছিলে, এপ্লাই কৰা নাছিলে যদিও, ইণ্টাৰভিউ দিয়া নাছিলে যদিও, ইয়াৰ ওপৰত মতামত আপোনালোকে দাঙি ধৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আপোনালোকে চাব, মানে ভিডিঅ'টো খুচৰি কৰি মোৰ কথাখিনি একমত হয় নহয় কমেণ্ট কৰিব। আৰু আগন্তুক যদি দিওঁ বুলি ভাবিছে, আমাৰ নিচিনা বিপদ মানে অতি বহুত বেয়া। আজি পুলিচ ফৰেষ্টৰ হৈ যোৱাৰ পিছৰ পৰা আমি ফৰেষ্টতো দিছোঁ, তাতো কিবা কাৰণত চাকৰি পোৱা নাই, বা আগতো দিছোঁ, বহুত দিনৰ পৰা ট্ৰাই কৰি আছোঁ। এইবাৰো বহুত কষ্ট কৰিছিলোঁ, বিশেষকৈ মোৰ VDB আছিলে, অলপমান পইণ্টৰ কাৰণে মোৰ বিশেষকৈ নাহিলে। আৰু ড্ৰাইভাৰ স্কিল টেষ্টো আছিলে, কিন্তু মই ড্ৰাইভিং টেষ্ট দিবলৈ নগ'লোঁ, কিয়নো গাড়ী মই ইমান স্মাৰ্টলি নহয়। মোটামুটি জানো ড্ৰাইভাৰটো বহুত ফেইল কৰিছে, আৰু পইচা পাতিও কথা থাকে ইমান দূৰ গুৱাহাটীত গৈ মেলি। সেইকাৰণে মই ফিজিকেল স্কিল টেষ্ট দিবলৈ নগ'লোঁ। মোৰ নাম নহয় আহিছিলে ড্ৰাইভাৰত, আৰু মই OBC কেটেগৰী হয়। কাৰেণ্টটো গুচি গ'ল এতিয়া বৰ্তমান, একো নাই বাৰু, আপোনালোকৰ কথাকেইটা শুনিব। হয় নহয় আপোনালোকৰ মতামতসমূহ দাঙি ধৰিব। আপোনালোকে আগন্তুক যদি দিওঁ বুলি ভাবিছে তেতিয়া পস্তাই যাব, এনেদৰে কষ্ট কৰিও। মানে ঘৰৰ মানুহ, গাঁৱৰ মানুহৰ কথা বাদ দিয়ক, নিজৰ যিমানটো দুখ সেইটো কোনেও বুজি নাপায়। আপোনালোকৰ কমেণ্টত জনাব আপোনালোকৰ মতামতসমূহ। মোৰ ফালৰ পৰা সেইটোৱে, যিসকলে ফিজিকেল কোৱালিফাই কৰে সকলোকে
এক্সামটো দিয়াৰ সুবিধা দিব লাগে ভিডিঅ'টো সকলোকে যিমান পাৰে সিমানটো শ্বেয়াৰ কৰিব কিবা এটা হয় বা এই ভিডিঅ'টোৰ পৰা মোক ছাবস্ক্ৰাইবাৰ কম আছে যিসকল ডাঙৰ ইউটিউব চেনেল আছে লাখ লাখ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকো যদি এইটোৰ ওপৰত ভিডিঅ' বনায় আৰু কোনো ধৰণৰ আন্দোলন বা কিবা এইবিলাক কামত যাব নালাগে খালি আপোনালোকৰ মতামতসমূহ শ্বেয়াৰ কৰি থওক যদি চৰকাৰৰ কোনো ডাঙৰ বিষয়ববীয়াৰ হাতত বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত এইখিনি বক্তব্য পৰেগৈ তেতিয়া হয়তো যদি চেঞ্জ হৈ যায় বহুত ভাল কথা হ'ব আগন্তুক যিসকলে প্ৰিপেৰেশ্যন কৰিব আছাম পুলিচৰ কাৰণে কোৱালিফাই নেচাৰ হ'ব লাগে সকলোকে এক্সামটো দিবলৈ সুবিধা দিব লাগে আৰু কাট অফ লিষ্টটো ইমান ডিষ্ট্ৰিক্টত ইমানটো পোষ্টৰ কাৰণে আমি ইমানটোত মাৰিছোঁ বুলি এনেকুৱা এটা যদি পাব্লিছ হৈ যায় তেতিয়াও আমাৰ মনবিলাক অলপ শান্তি হ'ব যে এটা পোষ্টৰ এগেইনষ্টত যিহেতু 5টাকে এক্সাম দিবলৈ মাতিছে ল'ৰা ছোৱালী যিহেতু নটিছৰ মতে 5টাকে এক্সাম দিবলৈ উল্লেখ থকাৰ কথা নটিছত উল্লেখ আছে হয় নহয় আপোনালোকে কমেণ্ট কৰি জনাব মই যিমানখিনি জানো আপোনালোকক জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনৰ হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক আছে সকলোখিনি জইন হৈ ল'ব ইনষ্টা আইডি আছে ফ'ল' কৰি ৰাখিব নিৰঞ্জন বৰা আৰু গুৰুত্বপূৰ্ণ এনেধৰণৰ চাকৰি ৰিলেটেড আপডেটসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ ভিডিঅ'খিনি কথাখিনি যদি ভাল লাগিলে লাইক কৰি দিব কমেণ্টৰ সহায়ত জনাব আপোনালোকৰ মতামত মোৰ যিখিনি কালিৰ পৰা যদি ৰাতি টোপনি ধৰা নাই কাট অফটো অহাৰ পিছত ইমান কষ্ট কৰাৰ পিছতো নাহিলে যিহেতু সেইকাৰণে সকলোখিনি কেণ্ডিডেট এনেকুৱা হৈ আছে ল'ৰা ছোৱালীওতো বহুত হাই ফাই কাট অফ গৈছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত বাকীবোৰতো গৈছে কিছুমান ডিষ্ট্ৰিক্টত মতামতসমূহ জনাব মুঠতে সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ কোনো আপডেট নাই নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পাম মন চন একেবাৰে ভাল নহয় ঘৰখন পৰিয়ালটো সমাজখন দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ